গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, যদি জীৱনত কেতিয়াবা নহয় মনলৈ অহংকাৰ আহে, অহংকাৰ উৎপন্ন হয়, অহংকাৰৰ জন্ম হয়, তেতিয়াই মনত পেলাব লাগে শ্মশানলৈ। নতুবা শ্মশানত এবাৰ গৈ পেলাই লক্ষ্য কৰিব লাগে, চাব লাগে যে আমাতকৈ বহুত ভাল ভাল গুণী মানী ব্যক্তি, বহুত ধনী ধনী ব্যক্তি সেই শ্মশানত জুইৰ লগত ছাই হৈ আছে। যেতিয়া আমি শ্মশানলৈ যাম নহয়, সেইখিনি লক্ষ্য কৰিম নহয়, তেতিয়া আমাৰ মনত থকা অহংকাৰখিনি লাহে লাহে কমি আহিব। ঠিক আছে, তো আজি এটা সুন্দৰ ষ্টৰি ক'ব খুজিছোঁ, এটা সুন্দৰ ষ্টৰিটো কোৱাৰ পিছত ক'ম যে ষ্টৰিটোৰ পৰা কি শিকিলোঁ, কিন্তু ষ্টৰিটো শুনি ল'ব। ঠিক আছে, তাৰ আগতে এটা কথা কওঁ, যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পায়, ভাল লাগে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আৰু মোৰ এটা প্ৰফাইল আছে, মই প্ৰফাইলতো ভিডিঅ' দিওঁ, গতিকে প্ৰফাইলটো আপোনালোকে ফ'ল' কৰি ল'ব। তো যদি আপোনালোকৰ অকণমান উৎসাহ পাওঁ, সাহস পাওঁ নহয়, প্ৰেৰণা পাওঁ, তেতিয়া মই ভাল ভাল ভিডিঅ' বনাই যাবৰ কাৰণে সাহস পাওঁ। ঠিক আছে, তো আহক দেৰি নকৰোঁ, ষ্টৰিলৈ যাওঁ। তো ষ্টৰিটো এনেকুৱা ধৰণৰ, এজন ব্যৱসায়ী আছিলে, এজন ডাঙৰ ব্যৱসায়ী আছিলে, আৰু ব্যৱসায়ীজনৰ কি হ'ল, অকস্মাতে এটা কাৰণত তেওঁৰ ব্যৱসায় নষ্ট হৈ গ'ল, একেবাৰে লষ্টত গুচি গ'ল। আৰু লষ্টত হৈ যোৱাৰ পিছত তেওঁৰ বহুত ধাৰ আছিলে, ধাৰৰ কাৰণে তেওঁ যিমান যত ব্যৱসায় আছিলে চব বিক্ৰী হৈ গ'ল, একেবাৰে তেওঁ খালী হৈ গ'ল। আৰু যেতিয়া তেওঁ একেবাৰে খালী হৈ গ'ল, একেবাৰে একো নাইকিয়া হৈ গ'ল, তেতিয়া তেওঁলোকৰ ঘৰৰ মানুহে তেওঁক বহুত অত্যাচাৰ চলাব, বহুতখিনি কথা শুনাবলৈ ধৰিলে। ঠিক আছে, বহুত কথা শুনোৱা দেখি পেলাই অসহ্য হ'ল, আৰু বহুত মানুহৰ কথা শুনা পালে। ঠিক আছে, বিভিন্ন ধৰণৰ উপলঙা, নিন্দা, যিকোনো কথা শুনা পাই পেলাই বহুত মনত আঘাত পাই পেলাই, কষ্ট পাই পেলাই মানুহজন, ব্যৱসায়ীজন ঘৰৰ পৰা ওলাই গুচি গ'ল। ঘৰৰ পৰা ওলাই গৈ পেলাই অনাই বনাই ঘূৰি ফুৰিছে। তেনেকুৱাতে ৰাতি হ'ল। ৰাতি হোৱাৰ পিছত কি হ'ল, ৰাতি 2টামান বজাত ৰাস্তাত গৈ থাকোঁতে দেখা পালে এজন ব্যক্তিয়ে এটা ঘৰৰ চেনি দি পেলাই ৱালখন ভাঙি আছে। ঠিক আছে, তেতিয়া ওচৰলৈ গ'ল ব্যক্তিজনৰ, আৰু ব্যক্তিজনৰ ওচৰলৈ গৈ পেলাই সুধিলে যে দাদা, বেয়া নাপায় যদি কথা এটা ক'ব নেকি, আপুনি কি কৰি আছে? আপুনি ৱালখন ভাঙি আছে, যদি আপুনি অকলে আছে, আপোনাক যদি সহায় লাগে, মই আপোনাক সহায় কৰি দিব পাৰিম, কাৰণ মই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু মোৰ হাতত পইচা পাতিও নাই। যদি আপোনাক মই সহায় কৰাৰ বিনিময়ত মোক কিবা এটা দিয়ে, মই আপোনাক সহায় কৰি দিম। তেতিয়া সেই ব্যক্তিজনে ক'লে যে আপুনি যে মোক সহায় কৰিব খুজিছোঁ, মই কি কৰি আছোঁ জানেনে? এইটো মোৰ ঘৰ নহয়, মই ইয়াত চুৰ কৰিবৰ কাৰণে সিন্ধি খানি আছোঁ, মই এটা চুৰ হয়। আৰু আপোনাক লাগিছে আপুনি বহুত ভাল মানুহ, গতিকে আপুনি এটা কাম কৰক, আপুনি ইয়াত থাকিব নালাগে, বলক মোৰ লগত বলক বুলি কৈ পেলাই চুৰজনে ব্যৱসায়িকজনক নিজৰ ঘৰলৈ লৈ গ'ল। আৰু নিজৰ ঘৰলৈ লৈ গৈ পেলাই খোৱা বস্তু দিলে, খোৱা ধোৱা দি পেলাই ঘৰত থাকিব ক'লে আৰু শুবলৈ ক'লে, যে বিন্দাছ থাকক ইয়াত, আৰু ভগৱানক প্ৰাৰ্থনা কৰক, ভগৱানে সকলো ঠিক কৰিব, সেই বুলি কৈ পেলাই চোৰজন ওলাই গুচি গ'ল। তেনেকৈ ব্যক্তিজন, ব্যৱসায়ীজন সেই চোৰজনৰ ঘৰতে থাকিলে 15 দিন। আৰু সেই 15 দিন সেই চোৰজনে প্ৰত্যেক দিনাখনে এটাই কথা কৈ যায় যে বিন্দাছ থাকক আৰু ভগৱানক প্ৰাৰ্থনা কৰক, ভগৱানে সকলো ঠিক কৰিব। আৰু যেতিয়া চোৰজন উভতি আহে, তেতিয়া ব্যৱসায়ীজনে যেতিয়া সোধে যে আপোনাৰ আজি কেনেকুৱা, মজা, বহুত ভাল, যি কি নহওক কিবা এটাতো পালোঁ, বহুত ভাল, মোৰ সদায় বহুত ভাল হৈ থাকে। সেইদৰে তেওঁৰ পৰা সদায় একেটা কথোপকথন শুনা পালে, একেটা কথাকে শুনা পালে। ওলাই যাওঁতে সদায় বিন্দাছ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানে ঠিক কৰিব। আৰু যেতিয়া ক'ৰবাৰ পৰা আহে, আজি মোৰ বহুত ভাল, কিবা এটা হ'লেও পালোঁ, এনেকৈ তেওঁ সদায় তেওঁক কয়। আৰু যেতিয়া সেই 15 দিন থকাৰ পিছত ব্যৱসায়ীজনী তাৰ পৰা ওলাই গ'ল, ওলাই যোৱাৰ পিছত ৰাস্তাত গৈ থাকি পেলাই ভাবিলে যে ইয়াৰ পৰা মই এটা ভাল শিক্ষা পালোঁ। আৰু সেই শিক্ষাটোৱে হৈছে যে যিকোনো পৰিস্থিতিতে মানুহ সদায় পজিটিভ থাকিব লাগে, সদায় পজিটিভ চিন্তাত, পজিটিভ থিংকিঙত থাকিব লাগে, পজিটিভ থট প্ৰচেছত থাকিব লাগে, তেতিয়া সকলো ভাল হয়। ঠিক আছে,
তেনেকৈ ব্যৱসায়ীজন গৈ আছে, গৈ থাকোঁতে কি হ'ল, ৰাস্তাত এটা কুকুৰ দেখা পালে আৰু কুকুৰটোৱে কিবা এটা লক্ষ্য কৰি পেলাই দৌৰ মাৰি গৈ আছে। তেতিয়া ব্যৱসায়ীজনে কুকুৰটোৰ পিছ ল'লে, কুকুৰটো পিছে পিছে গ'ল, কিনো কৰে কুকুৰটো চাওঁ বুলি। আৰু কুকুৰটো গৈ পেলাই এটা ডাঙৰ এটা খাৱৈ দেখা পালে আৰু খাৱৈটোত গৈ পেলাই পানীত তাৰ সি পানীটোৰ পৰা অলপ গৈছে, গৈ পেলাই আকৌ পিছলৈ গুচি আহে, আকৌ যায়, আকৌ দুখোজ পিছলৈ আহে, ভয়তে পিছলৈ গুচি আহে, আকৌ যায়। তাৰপিছত ব্যৱসায়ীজনে ভাবিলে যে এই গাঁতটো, এই খাৱৈটোত কি আছে চাওঁচোন বুলি কৈ পেলাই চালেগৈ যে পানীত সি তাত নিজৰ প্ৰতিবিম্বটো দেখা পাই পেলাই, নিজৰ ছাঁটো দেখা পাই পেলাই সি ভয়তে পিছফালে গুচি আহিছে। সি ভাবিছে এইটো কোন। ঠিক আছে, তাৰপিছত অৱশেষত কুকুৰটোৱে কি কৰিলে, খুব জোৰেকৈ এটা জাপ মাৰিলে, জাপ মাৰি গৈ পেলাই পানী ইপাৰে পৰি পেলাই পানী খাব ধৰিলে। ঠিক আছে, তো ইয়াৰ পৰাই এটা বস্তু শিকিলে যে কুকুৰটো যেনেকৈ ছাঁটো দেখা পাই পেলাই সি পিছলৈ ঘূৰি আহিলে, আকৌ চালে, আকৌ ঘূৰি আহিলে, কিন্তু সি ঘূৰি নগ'ল, সি এটা ডাঙৰ জাম্প মাৰিলে, এটা জাপ মাৰি পেলাই পাৰ হৈ গ'ল। ঠিক তেনেকৈ আমাৰ জীৱনত যেতিয়া সমস্যা কিছুমান আহে নহয়, সেই সমস্যাবিলাকক দেখা পালে বা সমস্যাবিলাক যেতিয়া বেছিকৈ আহে নহয়, তেতিয়া এটা ডাঙৰ জাম্প মাৰিবলৈ, হয়তো আমাৰ সেই সমস্যাখিনি পিছত থাকি যাব পাৰে। ঠিক আছে, তাৰপিছত এনেকৈ ব্যৱসায়ীজন আকৌ আগুৱাই গৈ আছে, আগুৱাই গৈ পেলাই থাকি পেলাই এটা কণমানি সৰু ল'ৰা এটাক দেখা পালে, ল'ৰা এটাই মমবাতি এডাল জ্বলাই লৈ আহিছে। ঠিক আছে, আৰু তেতিয়া ব্যৱসায়ীজনে ভাবিলে ল'ৰাটোক অকণমান ধেমালি কৰোঁ বুলি কৈ পেলাই ল'ৰাটোক গৈ পেলাই কণমানি ল'ৰাটোক ক'লে যে বাবা, তুমি যে এই মমবাতি যে জ্বলাই আনিছা, এই জুইটো ক'ৰ পৰা আহিলে? মমবাতিটো জ্বলাওঁতে, মমজাল জ্বলাওঁতে জুইটো কেনেকৈ ক'ৰ পৰা আহিলে? তেতিয়া লগালগ ল'ৰাটোৱে কৰিলে কি জানানে, মমটো ফুৱাই পেলাই নুমাই দিলে। নুমাই দিয়াৰ পিছত ব্যক্তিজনক, সেই ব্যৱসায়ীজনক ওলোটাই প্ৰশ্ন কৰিছে কণমানি ল'ৰাটোৱে যে এতিয়া কওকচোন জুইটো ক'লৈ গ'ল? ঠিক আছে, তো আমি কেতিয়াও জীৱনত কাকো সৰু বা অজ্ঞানী বুলি ভাবিব নালাগে। ঠিক আছে, এই পৃথিৱীত কোন কাৰ কেনেকুৱা ধৰণৰ জ্ঞান আছে আমি কোনো নাজানো। কোনো সৰু মানুহ বুলি, কোনোবা সাধাৰণ মানুহ বুলি ভাবি পেলাই জ্ঞান নাই বুলি ভাবিব নালাগে, সেইটো আমাৰ মূৰ্খামি হয়। এটা সৰু মানুহৰ পৰা, এটা ৰিক্সাৱালাৰ পৰা, এজন পথচাৰী ভিক্ষুৰ পৰাও আমি কিছুমান জ্ঞান ল'ব পাৰোঁ, শিকিব পাৰোঁ। সেইকাৰণে সদায় শিকাৰ মুডত থাকিব লাগে, কেতিয়াও মনলৈ অহংকাৰ আনিব নালাগে যে মই বহুত শিক্ষিত, মই বহুত জ্ঞানী আৰু মোতকৈ ইয়াত পৃথিৱীত জ্ঞানী নাই। ঠিক আছে, তো এই তিনিজন ব্যক্তিৰ পৰা, ঠিক আছে, এই তিনিটা ক্ষেত্ৰৰ পৰা তেওঁ সেই ব্যৱসায়ীজনে ক'লে যে এই তিনিজন মোৰ আটাইতকৈ ডাঙৰ গুৰু, আটাইতকৈ ডাঙৰ মেণ্টৰ। কাৰণ এই তিনিজনৰ পৰা মই জীৱনৰ আটাইতকৈ মূল্যৱান কথা শিক্ষা পালোঁ। প্ৰথমটোৰ পৰা শিক্ষা পালোঁ যে সদায় অলৱেজ পজিটিভ থাকিব লাগে, সদায় যিকোনো পৰিস্থিতিতে নিজক পজিটিভ কৰি ৰাখিব লাগে। দ্বিতীয়তে শিক্ষা পালোঁ যে যিকোনো সমস্যা আহিলে সেই সমস্যাক জাম্প কৰিব লাগে, জাপ মাৰিব লাগে। সমস্যাটোক চাই থাকি লাভ নাই, সমস্যাটোক জাপ মাৰি আগুৱাই যাব লাগে। ঠিক আছে, তৃতীয় শিক্ষাটো আটাইতকৈ ভাল শিক্ষা পালোঁ যে কেতিয়াও কাকো অজ্ঞানী বুলি ভাবিব নালাগে, প্ৰত্যেকৰ মাজতে কিবা নাই কিবা এটা জ্ঞান থাকে। ঠিক আছে, আমি চাবচোন কেতিয়াবা বহুতকে লক্ষ্য কৰা যায় যে নিজকে বহুত শিক্ষিত, বহুত ডাঙৰ মানুহ বুলি ভাবে, বহুত ডাঙৰ, মোতকৈ আৰু কোনো নাই, মই সৰ্বোচ্চ আৰু এই পৃথিৱীত সকলো পালোঁ, তেনেকুৱা বুলি ভাবে। কিন্তু তেওঁতকৈও যদি বেছি জ্ঞান বুলি ভাবিব পাৰে নহয়, যদি কাৰোবাৰ আটাইতকৈ বেছি জ্ঞান আছে বুলি নহয়, কোনোবা এজন ভিক্ষাৰীও থাকিব পাৰে। ঠিক আছে, জ্ঞান কাৰ কেনেকৈ আছে কোনো নাজানে। আমি যে সকলো শিক্ষা পাই গ'লোঁ সেই কথা নহয়, আমি সকলো শিকিলোঁ সেই কথা নহয়, আমাৰ শিকিবলগীয়া বহুত থাকিব পাৰে। সেইকাৰণে সদায় শিকাৰ মুডত থাকিব লাগে, সদায় লাৰ্ণিং মুডত থাকিব লাগে, কেতিয়াও নিজক অহংকাৰ কৰিব নালাগে। ঠিক আছে, তো এই ষ্টৰিটোৰ পৰা আটাইতকৈ সুন্দৰ
এটা শিক্ষা পোৱা যায় যে জীৱনত কেতিয়াও নিজক অহংকাৰ কৰি পেলাই মই সকলো জানো বুলি কৈ পেলাই বহি থাকিলে নহ'ব। ঠিক আছে, নিজক অহংকাৰ কৰিলে নহ'ব। এদিন অহংকাৰ পতনো হৈ যায়। কোনদিনাখন মানে নদীত গৈ থকা নাওখন পানীত ডুবিব পাৰে, কোনো নাজানে। ঠিক আছে, বিধাতাৰ লিখন কোনো মোহাৰিব নোৱাৰে। ক'ত কেতিয়া কি হয় কোনো নাজানে। সেইকাৰণে অহংকাৰ কেতিয়াও কৰিব নাপায়। অহংকাৰ কৰি পেলাই জীৱনত একো নাপায়। মানুহৰ লগত মৰম চেনেহ বা মিলি জুলি থাকিলে সকলোকে সমান চকুৰে চাই সকলোকে সমান বুলি ভাবি পেলাই আমি যেতিয়া আগুৱাই যাম নহয়, তেতিয়া প্ৰত্যেকটো খোজতে আমি সহায় পাওঁ, হেল্প পাওঁ, মানুহৰ মৰম পাওঁ, হয়নে? তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঠিক আছে, তো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।